আপোনালোকৰ কি খবৰ? ভালনে? মই আজি বনাইছোঁ নেমু টেঙা মানে আচাৰ। কেনেকুৱা বনাইছোঁ আপোনালোকৰ আগত কৈ দিওঁ। দীঘল নেমুটো মই প্ৰথমতে কি কৰিলোঁ, ধুই ল'লোঁ। ধুই পেলাই মই কৰিলোঁ কি, ধুনীয়াকৈ শুকান কাপোৰ এখনেদি মুচি পেলালোঁ। এটোপা যাতে পানী নাথাকে এনেকৈ মুচি পেলালোঁ। মুচি তাৰপিছত দীঘল দীঘলকৈ এনেকুৱা টুকুৰা টুকুৰিকৈ কাটিলোঁ। কাটি পেলাই যিবিলাক গুটি আছে গুটিবিলাক পেলাই দিলোঁ। দিয়াৰ ফলত তাৰপিছত নিমখ অকণমান হালধি দি পেলাই মই সানি পেলাই ৰ'দত দি থ'লোঁগৈ। তাৰপিছত কি হ'ল, ৰ'দে মানে 10 মিনিটমান থৈ দিলোঁ। থৈ দিয়াৰ পিছত তাৰপিছত ইয়াতে মই দিলোঁ চফ ভাজি পেলাই দিলোঁ, জিৰা, মিঠি, শুকান জলকীয়া এনেকৈ অকণমান ভাজি লৈ, শুকান কেৰাহীত ভাজি লৈ তাৰপিছত মিক্সি গ্ৰাইণ্ডাৰত মাৰি পেলাই মই ইয়াতে দি দিলোঁ। তাৰপিছত ইয়াতে অকণমান বেয়া যাতে নহয় তাৰ বাবে মই দিলোঁ ভিনেগাৰ এচামুচ বা 1.5 চামুচ, বেছি সৰহকৈ আছে কাৰণে মই ইয়াতে 1.5 চামুচকৈ ভিনেগাৰ দি পেলাই এনেকৈ সানি দিলোঁ। দি পেলাই মই এতিয়া ৰ'দত দিলোঁগৈ। আধা ঘণ্টামান ৰ'দত দি পেলাই মই এতিয়া কি কৰিম, বৈয়ামত ভৰাই মাজে সময়ে মই ৰ'দত দি পেলাই থ'লে এইটো আচাৰ খাবলৈ ইমানেই ভাল লাগে। নেমুৰ আচাৰটো নেমুৰ আচাৰ খাব লাগে, স্বাস্থ্যৰ কাৰণেও ভাল আপোনাৰ। সেইকাৰণে মই আজি এই টিপটো বনালোঁ। আপোনালোকৰ মোৰ নিচিনাকৈ বনাই চাবচোন। মই যেনেকৈ কৈছোঁ হয়তো আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ, তাড়াতাড়িকৈ বনোৱা হ'লতো মই অনুভৱেই কৰিব নোৱাৰিলোঁ। তাৰপিছত মই নিজে এনেকৈ বনাই আপোনালোকৰ আগত গোটেইখিনি কথা মই খুলি পেলাই কৈ দিলোঁ। তেনেকৈ আপোনালোকে বনাই চাবচোন। যদি ভাল লাগে কমেণ্টত আপোনালোকে লিখিব কেনেকুৱা লাগিছে।